আপোনাক যদি অনিল কাপুৰে এক্টিং কৰা এই নায়ক চিনেমাখনৰ দৰে একমাহমানৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী বনাই দিলেহেঁতেন আপুনি প্ৰথমতেই কৰিবলগীয়া তিনিটা কাম কি হ'লহেঁতেন? ব্ৰহ্মপুত্ৰখন বান্ধি পেলালেহেঁতেন যাতে বানপানী নহয়। দুই, কণ্ট্ৰল কৰিব লাগিব ব্ৰহ্মপুত্ৰ। প্ৰত্যেক বছৰ এইটো এটা ডাঙৰ যন্ত্ৰণা হৈছে মানুহৰ, আৰু সেইটো চৰকাৰে আচলতে খুব চিৰিয়াছলি বস্তুটো গৱেষণা কৰি কেনেকৈ ব্ৰহ্মপুত্ৰ কণ্ট্ৰল কৰিব পাৰি সেইটো আঁচনি ল'ব লাগে আৰু কৰিব লাগে কামটো অতি সোনকালে। দুই নম্বৰ, চিনেমাখনত দেখুৱাইছে দেখোন কি কি কৰিছে, সেইবিলাক কৰিলে আপুনি কি কৰিলেহেঁতেন সেইটোৱে সুধিছোঁ। কৰাপশ্যন বন্ধ কৰিবৰ কাৰণে কৰাপশ্যন, তিনি, ঘোষ খোৱা, কৰাপশ্যন এইবিলাক বন্ধ কৰিব লাগিব। আৰু আমাৰ নতুন জেনেৰেশ্যনটোক কেনেকৈ মানে সামাজিকভাৱে আৰু এৱেৰ কৰিব পাৰি তাৰ কাৰণে কিছুমান স্পেচিয়েল ট্ৰেইনিং ৰাখিলেহেঁতেন, ট্ৰেইন কৰিলেহেঁতেন বাহিৰৰ পৰা মানুহ আনি বিভিন্ন বিশেষজ্ঞ বিভিন্ন ডিপাৰ্টমেণ্টৰ বিভিন্ন জনৰ বিভিন্ন মানুহক আনি তেওঁলোকৰ লগত ইণ্টাৰেক্ট কৰাই কেনেকৈ সামাজিকভাৱে মানসিকভাৱে আৰু কি বুলি কয় যিটো ডিপাৰ্টমেণ্টত তেওঁলোক স্কিল্ড, চব মানুহ বেলেগ বেলেগ ডিপাৰ্টমেণ্টত স্কিল থাকে, তো সেইমতে তেওঁলোকক কেনেকৈ আৰু আগুৱাই লৈ যাব পাৰিম সেইটো চেষ্টা কৰিলে। এতিয়া নেক্সট 3 বছৰৰ ভিতৰত গম পোৱা যাব কিমান পৰিৱৰ্তন হ'ল। মই এইটো নকওঁ যে একেবছৰতে সলাই পেলাম গোটেইখিনি। এটা গান ময়ো গাইছিলোঁ সংস্কৃত যিটো ভাৰ্জন সংস্কৃতত, কিন্তু মই তেতিয়া গুৱাহাটীলৈ আহিয়ে কৈছিলোঁ মই ব্ৰহ্মপুত্ৰত জোকাই লোৱাটো ভাল হোৱা নাই, সেইটো তেনেকুৱা যেন লাগে কিন্তু কেতিয়াবা ব্ৰহ্মপুত্ৰক জোকাই ল'ব নাপায় আচলতে, মিষ্টিক ৰিভাৰ যেনেকৈ আছে তেনেকৈ থাকিব দিব লাগে। কিন্তু এটা কথা ক'ম, মই নমামিত যে ইমান পইচা খৰচ কৰিলে সেই পইচাখিনি আৰু বেলেগ কামত মানুহৰ কাৰণে খৰচ কৰিব পৰা গ'লহেঁতেন নমামি নাপাতি। নমামি মহোৎসৱটো পতাটো ফেষ্টিভেল পাতক, ফেষ্টিভেল ভাল ফেষ্টিভেল এটা দৰকাৰ অসমত, কিন্তু নমামি বুলি পাতি বহুত পইচা নষ্ট হোৱা যেন লাগিলে মোৰ। আৰু সেইকেইদিন ফেষ্টিভেলৰ কিন্তু চবেই দেখিছে বৰষুণে গোটেই উঠাই পেলালে গোটেই। 22খন কলেজ কিয় লাগে, এখন কৰিব পাৰে একো নাই, আৰু পাতিব লগা মানুহ বহুত আছে ন, বিষ্ণুৰাভা আছে, অম্বিকাগিৰি আছে, জ্যোতিপ্ৰসাদ আগৰৱালা আছে নে, ভূপেন হাজৰিকাৰ নামত পাতিব পাৰে। অসমততো আমাৰ প্ৰতিভাৰ অভাৱ নাই, তেওঁলোককো ট্ৰিবিউট দিয়া হ'ব। গতিকে 22খন কলেজ নালাগে, এখন পাতিব। সুখটো মানে সুখটো এতিয়া সুখ দেখাই নাই দেখোন, অজস্ৰ কিবা কিবি উল্টা পুল্টাহে দেখি আছোঁ, যন্ত্ৰণা মানুহৰ, খেতি বাতিলৈও কিবা কিবি গণ্ডগোল চলি আছে এইবিলাক। গতিকে মই ভাবোঁ ভালকৈ যদি ডিচিশ্যন লয়, প্লেন কৰে, এইবিলাক পৰিৱৰ্তন হ'ব। আৰু যোৱা 15 বছৰে বহুত হ'বলগীয়া কাম নহ'লে অসম, নতুন মিনিষ্টাৰ MLA বহুত য়াং আছে, বহুত কাম কৰিব পাৰে আচলতে। য়াং ষ্টেজত মিনিষ্টাৰ হৈছে, MLA হৈছে, মোৰ লগৰে আছিল, তেনেকৈ লগ পালে সেইটো কথা